মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। আজি আমাৰ অসমৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী। ব্ৰহ্মপুত্ৰৰ কবি ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী আজি পালন কৰা হ'ব। আজি জালুকবাৰীৰ ভূপেন হাজৰিকাদেৱৰ সমন্বয় ক্ষেত্ৰত মুখ্য অতিথি হিচাপে থাকিব আমাৰ অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু সাংস্কৃতিক বিষয়ৰ মন্ত্ৰী বিমল বৰা। আজি তাতে মনীষীদেৱৰ শতবাৰ্ষিকী আজি তাতে শুভ আৰম্ভণি কৰিব। ভূপেন হাজৰিকাদেৱৰ বিভিন্ন ধৰণৰ অনুষ্ঠান, তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপন কৰা হ'ব। মিউজিকেল পাৰফৰ্মেঞ্চ আৰু লেম্পলাইট ইভেণ্ট তাতে উদযাপন কৰা হ'ব। ভূপেন হাজৰিকাদেৱৰ অনবদ্য অৱদান অসম তথা সমগ্ৰ ভাৰতবৰ্ষত তেওঁ সকলোকে একেলগ কৰি একে ৰছীৰে বান্ধি আগুৱাই যাবলৈ শিকাইছে। আৰু ভূপেন হাজৰিকাদেৱে শিকাই গৈছে যে কেনেকৈ সমন্বয় গঢ়ি তুলিব লাগে। আজি সেই মনীষীদেৱৰ জন্মতিথিত এফাকি তাৰে ৰচিত গীত গাই দিছোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। জয় আই অসম। ধন্যবাদ।